এভৰিৱান আজি আমি আমাৰ এই ভিডিঅ'টোত ছেকেণ্ড ছেমিষ্টাৰৰ ডিএলএডৰ যিখন ছেকেণ্ড পেপাৰ আছে আণ্ডাৰষ্টেণ্ডিং ছ'চাইটি কাৰিকুলাম এণ্ড এডুকেশ্যন এণ্ড কাৰিকুলাম সেই পেপাৰখনৰ বিষয়ে আলোচনা কৰিম। এইখন 2019 চনৰ পেপাৰ হয়। বৰ্তমান তোমালোকে গম পাইছাই যে বৰ্তমান সময়ত যিখন চিলেবাছ আছে সেইখন আগৰ চিলেবাছৰ লগত অলপমান সলনি হৈছে, কিন্তু ক'বলৈ গ'লে যিখিনি টপিক আগৰ চিলেবাছত আছিলে সেই টপিকবিলাকেই পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে হওক আমাৰ বৰ্তমানৰ চিলেবাছখনৰ লগতো ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰত চাবলৈ গ'লে আমি আগৰ প্ৰশ্ন যদি বা আগৰ টপিকো যদি আমাৰ পৰীক্ষাত আহি যায় তেতিয়া আচৰিত হ'বলগীয়া একো নাই। গতিকে তোমালোকে পৰাপক্ষত যদি পাৰা তেনেহ'লে আমাৰ পুৰণা যিখিনি পেপাৰ আছে সেইখিনিও এবাৰ চকু ফুৰাই যাবলৈ চেষ্টা কৰিবা। গতিকে আমাৰ এতিয়া প্ৰথম প্ৰশ্ন পেপাৰখনলৈ আহোঁ। ইয়াত প্ৰথমটো প্ৰশ্ন হৈছে যে শিক্ষাৰ এটা সংজ্ঞা দিয়া। এতিয়া শিক্ষাৰ সংজ্ঞা তোমালোকে যিকোনো ধৰণে নিজস্বভাৱে দিব পাৰা। ইয়াত দুটা ধৰণৰ হ'ব পাৰে। এটা তোমালোকে নিজৰ মতে নিজৰ ফালৰ পৰা শিক্ষাৰ সংজ্ঞা বা শিক্ষাৰ লগত জড়িত গোটেই কথাখিনি এজ এ হোল কৰি পিনি তোমালোকে এটা শিক্ষাৰ সংজ্ঞা দিব পাৰা, নাইবা তোমালোকে কোনোবা এজন দাৰ্শনিকৰ বিষয়ে কোট কৰি পিনি যে আমুকে কৈছিলে বুলি তোমালোকে সেইটো উল্লেখ কৰিব পাৰা। এতিয়া যদি তোমালোকে নিজৰ ফালৰ পৰা দিয়া তেতিয়া লক্ষ্য ৰাখিবা যাতে তোমালোকে শিক্ষা যে এটা কণ্টিনিউৱাছ প্ৰচেছ হয়, ইয়াত যে মডিফিকেশ্যন অফ বিহেভিয়াৰ হ'ব, যে কাৰোবাৰ বিহেভিয়াৰ চেঞ্জ হ'ব বা মডিফাই হ'ব, লাইফ লং এটা প্ৰচেছ হয়, ইয়াৰ যোগেদি যে অলৰাউণ্ড ডেভেলপমেণ্ট কৰিব বিচৰা হয় সেই গোটেই কথাখিনি খালি তোমালোকে তাত তোমালোকৰ যিটো সংজ্ঞা দিবা তাত উল্লেখ কৰিবা। তাৰ বাহিৰে তোমালোকে ইণ্ডিয়ান ফিলচফাৰৰ বিষয়েও মানে যি তেওঁলোকে শিক্ষাৰ সংজ্ঞা দিছে সেইবিলাক দিব পৰা, যে তোমালোকে গান্ধীজীৰ বিষয়ে ক'লা, টেগোৰৰ বিষয়ে ক'লা, নাইবা তোমালোকে ৱেষ্টাৰ্ণ ফিলচফাৰৰ বিষয়ে ক'ব পৰা, যেনেকৈ ধৰা তোমাৰ এৰিষ্টটল আছে, ছক্ৰেটিছ আছে, ৰুছ' আছে। গতিকে তোমালোকে যিকোনো ধৰণে যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ দিব পাৰা। ছেকেণ্ড প্ৰশ্নটো হৈছে প্ৰকৃতি হ'ল শ্ৰেষ্ঠ শিক্ষক, নেচাৰ ইজ দ্য বেষ্ট টিচাৰ। নেচাৰৰ লগত জড়িত হৈ থকা দাৰ্শনিক মেইনলি আমি এজনৰ বিষয়ে পঢ়িছোঁ, তেওঁ হৈছে ৰুছ'। গতিকে নিগেটিভ এডুকেশ্যনৰ বিষয়ে যদি কথাটো আহে বা নেচাৰৰ বিষয়ে যদি আহে, নাইবা ধৰক বেক টু নেচাৰ বুলি আহে, গতিকে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তাৰ উত্তৰটো সদায় হ'ব ৰুছ'। তাৰ পিছৰটো হৈছে 1964 আৰু 66ৰ শিক্ষা আয়োগৰ অধ্যক্ষজনৰ নাম সুধিছে। চেয়াৰপাৰ্চন কোন আছিলে? প্ৰথমতে হ'ল 1964 আৰু 66ত কোনখন শিক্ষা আয়োগ আহিছিলে? সেইখন আহিছিলে কঠাৰী কমিশ্যন আহিছিলে। গতিকে নামটোতো আমি গম পালোঁৱেই যে কঠাৰীৰ বিষয়ে কৈছে। গতিকে ইয়াত তাৰ চেয়াৰপাৰ্চন আছিলে D.S. কোঠাৰী, দৌলত সিং কোঠাৰী। গতিকে ইয়াৰ উত্তৰটো হ'ব যে দৌলত সিং কোঠাৰী। তাৰ পাছতো হৈছে ৰুছ' এণ্ড ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষাৰ দৰ্শনৰ লগত তেওঁলোকৰ এটা চিমিলাৰিটি সুধিছে। এতিয়া চাবলৈ গ'লে আপোনালোকে এনেধৰণে লিখিব পৰা যে ৰুছ' এজন প্ৰকৃতিবাদী আছিল। গতিকে তেওঁ প্ৰকৃতিৰ যোগেদি স্বাধীনভাৱে বা প্ৰকৃতিত গৈ স্বাধীনভাৱে শিক্ষা গ্ৰহণৰ ওপৰত গুৰুত্ব দিছিলে। তাৰপিছত আমাৰ ৰবীন্দ্ৰনাথ টেগোৰেও শান্তি নিকেতনৰ যোগেদি শ্ৰেণীকোঠাৰ বাৰ্ডেনবিলাকৰ পৰা আঁতৰি পিনি এটা মুক্ত পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলে যাতে মুক্তভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিলে। গতিকে এইটো এটা চিমিলাৰিটি হ'ব পাৰে। দুইজনে চেণ্টাৰ্ড এডুকেশ্যনৰ বিষয়ে কৈছিলে, সেইটো হ'ব পাৰে। দুইজনে ফ্ৰীডম দিয়াৰ কথা কৈছিলে, সেয়া হ'ব পাৰে। তাৰপিছত ক'বলৈ গ'লে মৰেল ডেভেলপমেণ্ট বা ইম'চনেল ডেভেলপমেণ্টৰ যে কৰিব লাগে দুইজনে কৈছিলে। গতিকে ধৰক তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটা ধৰা চিমিলাৰিটি লিখিব পাৰা, ঠিক আছে। তাৰপৰা হ'ল শিক্ষাৰ লক্ষ্যৰ এটা মূল নিৰ্ণায়ক উল্লেখ কৰা, ডিটাৰমিনেণ্ট অফ এইমছ অফ এডুকেশ্যন। কি কি হ'ব পাৰে? এতিয়া ক'বলৈ গ'লে এই শিক্ষাৰ লক্ষ্য কি হ'ব পাৰে, তাক কিহৰ ওপৰত ডিপেণ্ড কৰে? প্ৰশ্ন আমি সেইটো জানিলেই হ'ল। এতিয়া ক'বলৈ গ'লে ইণ্ডিভিজুৱেলি এজন সমাজখনৰ ভিতৰত যিখিনি মানুহ আছে বা শিক্ষাত যিজনে লৈছে, বিশেষকৈ ইণ্ডিভিজুৱেলজন তেওঁৰ নিডখিনিৰ ওপৰত ডিপেণ্ড কৰিব পাৰে বা ছ'চাইটিখনৰ নিডৰ ওপৰত ডিপেণ্ড কৰিব পাৰে যে সমাজখনে কি ধৰণে কৈছে বা সমাজে কি বিচাৰে, আমাৰ সেই সময়ৰ পলিটিকেল আইডিঅ'লজি কি চলি আছে তাৰ ওপৰতো আমাৰ এইমছ অফ এডুকেশ্যন সলনি হ'ব পাৰে। ইকনমিক কণ্ডিশ্যনটোৰ ওপৰত ডিপেণ্ড কৰি হ'ব পাৰে। আমাৰ যিখিনি কালচাৰেল ভেলুজ আছে তাৰ ওপৰত হ'ব পাৰে। আমাৰ ৰিলিজন যি আছে তাৰ ওপৰত হ'ব পাৰে, নাইবা বৰ্তমান টাইমত গ্ল'বেলি কি ট্ৰেণ্ড চলি আছে বা ইণ্টাৰনেশ্যনেল লেভেলত কিহৰ প্ৰয়োজন হৈ আছে বা আমি কিহৰ বিচাৰি আছোঁ তাৰ ওপৰত হ'ব পাৰে। গতিকে ইয়াৰ ভিতৰত যিকোনো এটা তোমালোকে শিক্ষাৰ লক্ষ্যৰ মূল নিৰ্ণায়ক হিচাপে লিখিব পাৰা। তাৰ পাছতো হৈছে লিংগ বৈষম্যত প্ৰভাৱ পেলোৱা এটা কাৰক লিখা। এতিয়া লিংগ বৈষম্যৰ বিষয়ে আহিছে। লিংগ বৈষম্যৰ মানে গম পাইছে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কি হয়। এতিয়া জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনত কি ধৰণৰ কাৰক থাকিব পাৰে যিখিনি লিংগ বৈষম্যত প্ৰভাৱ পেলাব। এতিয়া ক'বলৈ গ'লে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ বিভিন্ন ধৰণৰ কথাবিলাক আহিব পাৰে, যে এনেকুৱা হ'ব পাৰে যে এডুকেশ্যনেল ফেক্টৰটো হ'ব পাৰে। সেই মানুহখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন বা তেওঁলোকে জেণ্ডাৰৰ ওপৰত কি ধৰণৰ তেওঁলোকৰ ধাৰণা আছে সেইটোও ডিপেণ্ড কৰিব পাৰে। নাইবা ছ'চাইটিখনে এই জেণ্ডাৰ ৰোলবিলাক কেনেকৈ
মানে ডেছক্ৰাইব কৰিছে তাৰ ওপৰত হ'ব পাৰে, ইকনমিক ফেক্টৰটো হ'ব পাৰে যে অৰ্থনৈতিকভাৱে কোন তাৰ দিশবিলাক চাই পিনি তেনেকুৱা ধৰণে হ'ব পাৰে, কালচাৰেল ফেক্টৰ পাৰ্টিকুলাৰ এৰিয়াটাত কি ধৰণৰ কালচাৰ চলি আছে সেয়া হ'ব পাৰে, মানুহৰ সজাগতাৰ অভাৱৰ কাৰণে হ'ব পাৰে, পলিটিকেল বা ৰিলিজন লৈ পিনিও সেনেকুৱা ধৰণৰ হ'ব পাৰে। এতিয়া চাবলৈ গ'লে জেণ্ডাৰ এটা হৈছে ছ'চিয়েলি কনষ্ট্ৰাক্ট হোৱা এটা কনচেপ্ট হয়, গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে ধৰা সেই মেইন জেগাডোখৰত যিডোখৰত হৈছে বা জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন হৈছে তাৰ ছ'চিয়েল মানে এনভাইৰনমেণ্টটো কেনেকুৱা হয়, ইকনমিক এনভাইৰনমেণ্টটো কেনেকুৱা হয়, তাৰ কালচাৰবিলাক কি হয়, তাত মানুহখিনি এৱেৰনেছ আছেনে নাই, তাত এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হয় বা সেই বেকগ্ৰাউণ্ডটো কেনেকুৱা, পলিটিকেল ধৰক তাত ছাপৰ্ট বা কি ধৰণে আছে, আইডিঅ'লজিটো কি হয়, ঠিক আছে, তাৰ ৰিলিজন কি হয়, এই গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰি পিনি মানে তোমাৰ ধৰা লিংগৰ বৈষম্যত এইবিলাক বস্তুৱে প্ৰভাৱ পেলাব পাৰে, ঠিক আছে। ইয়াৰ পিছৰটো হৈছে যে মানৱ অধিকাৰ সম্পৰ্কীয় যিকোনো এখন আইনৰ নাম লিখা, মানৱ অধিকাৰ সম্পৰ্কীয়, গতিকে মানে হিউমেন ৰাইটৰ ওপৰত দিছে। ইয়াত চাবলৈ গ'লে ইয়াত তোমালোকে যিকোনো ধৰণৰ লিখিব পাৰা, তোমালোকে প্ৰটেকশ্যন অফ হিউমেন ৰাইট এক্ট 1993 সেইখনৰ বিষয়ে লিখিব পাৰা, ৰাইট টু এডুকেশ্যন 2009 বিষয়ে লিখিব পাৰা, ৰাইট টু ইনফৰমেশ্যন তাৰ ওপৰত লিখিব পাৰা 2005। তাৰপিছত তোমাৰ RPWD এক্টখনৰ ওপৰত লিখিব পাৰা 2016 চনৰ। গতিকে যিকোনো এখন লিখিব পাৰা, মানে ক'বলৈ গ'লে হিউমেন ৰাইটখিনিৰ লগত জড়িত হৈ থকা যিকোনো এখন এক্টৰ বিষয়ে ইয়াত লিখিলেই হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফুল ফৰ্ম লিখিব দিছে NCERT আৰু দীক্ষা। NCERTৰ কাৰণে তোমালোকে গম পোৱাই, নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, দীক্ষাৰ কাৰণে হৈছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং, গতিকে সেইটো তোমালোকে আহিব পাৰে। ইয়াৰ যিহেতু NCERT আহিছে গতিকে তোমালোকৰ ডায়েটৰ বিষয়ে সুধিব পাৰে, নাইবা তোমালোকক SCERT লিখিব পাৰে, নিপুণৰ বিষয়ে সুধিব পাৰে, নিপুণৰ ফুল ফৰ্ম কি, গতিকে এনেকুৱা ধৰণৰ যিবিলাকৰ ফুল ফৰ্ম লাগে তোমালোকে সেইবিলাক চাই যাবা, যিকোনো এটাৰ পৰা প্ৰশ্ন আহিব পাৰে, ঠিক আছে। তাৰ পিছৰটো হৈছে তোমাৰ শিকনৰ এটা বৈশিষ্ট্য লিখা, লাৰ্ণিঙৰ এটা বৈশিষ্ট্য। এতিয়া ক'বলৈ গ'লে তোমালোকে যিকোনো এটা লাৰ্ণিঙৰ বৈশিষ্ট্য লিখিব পাৰা। তাৰ লাৰ্ণিঙৰ বৈশিষ্ট্যবিলাক এনেকুৱা আছিল ন যে অবিৰত হয়, ইয়াত লাৰ্ণিং ধৰা তোমাৰ বিৰামহীন হয় বা লাৰ্ণিংটো কণ্টিনিউৱাছলি চলি থাকে ন, সেইদৰে হ'ব পাৰে। লাৰ্ণিঙৰ ফলত কি হয়, মানে মানুহে মানে আগৰ পূৰ্ব অভিজ্ঞতা যি থাকে সেই অভিজ্ঞতা লগাই পিনি ধৰা তেওঁলোকে উপকৃত হ'ব পাৰিছে, সেইদৰে তোমাৰ লাৰ্ণিং হৈছে। পৰিৱেশৰ লগত খাপ খাব পাৰিছে, সেয়াই লাৰ্ণিং। তেওঁলোকৰ আচৰণৰ পৰিৱৰ্তন ঘটিছে, সেয়াই লাৰ্ণিং। ক'বলৈ তেওঁলোকৰ যিখিনি জ্ঞান আছিল, দক্ষতা আছিল তেওঁলোকৰ, সেই বস্তুখিনিয়ে স্থায়িত্ব লাভ কৰিছে, সেয়াও লাৰ্ণিং হ'ব পাৰে। গতিকে লাৰ্ণিঙৰ বৈশিষ্ট্য হিচাপে তোমালোকে ইয়াৰ যিকোনো এটা উল্লেখ কৰিব পাৰা। তাৰপিছত আহিলে যে কেৰিকুলামৰ এটা উদ্দেশ্য ব্যক্ত কৰা, এটা অবজেক্টিভ লিখিব কৈছে কেৰিকুলামৰ। এতিয়া কেৰিকুলামৰ মূল উদ্দেশ্য হৈছে যে নলেজ বা তেওঁলোকৰ মানে ধৰা তোমাৰ যিখিনি নলেজ আছে, আণ্ডাৰষ্টেণ্ডিং আছে বা স্কিল আছে সেইখিনি ডেভেলপ কৰা ছাত্ৰ ছাত্ৰীৰ। তাৰপৰা ছাত্ৰ ছাত্ৰীৰ অলৰাউণ্ড ডেভেলপমেণ্টৰ ওপৰত মানে অলৰাউণ্ড ডেভেলপমেণ্ট কৰা, নাইবা যিখিনি আমাৰ কালচাৰ আছে, আমাৰ ভেলুজ আছে সেইখিনি মানে ট্ৰান্সমিট কৰা। ধৰা তোমাৰ এটা জেনেৰেশ্যনৰ পৰা ইটো জেনেৰেশ্যনলৈ সেইখিনি তোমাৰ ট্ৰান্সফাৰ কৰা, সেইটো হ'ব পাৰে। তাৰপিছত হয় ক'বলৈ গ'লে কাৰিকুলামৰ যোগেদি ভৱিষ্যতৰ মানে ফিউচাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰাও হয়, যাৰ যোগেদি ধৰা ভকেশ্যনেল বা প্ৰফেশ্যনেল কোৰ্চবিলাক থাকিব, সেইবিলাকৰ যোগেদি ভৱিষ্যতে তেওঁলোকে কেনেকৈ ধৰণে স্বাৱলম্বী হ'ব বা নিজৰ ভৰিত নিজে থিয় দিব সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তাৰপিছত ক'বলৈ গ'লে গ্ল'বেল পিচ বা ইণ্টিগ্ৰিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। এতিয়া ক'বলৈ গ'লে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দি পিনি বনোৱা হ'ব। গতিকে মানে কাৰিকুলামৰ মূল উদ্দেশ্য হৈছে যে ধৰা তোমাৰ ছাত্ৰ ছাত্ৰীৰ নলেজ ডেভেলপ কৰিব, স্কিল ডেভেলপ কৰিব, অলৰাউণ্ড ডেভেলপমেণ্ট কৰাব, কালচাৰ বা ভেলুজখিনি ট্ৰান্সফাৰ কৰিব এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈ, ছাত্ৰ ছাত্ৰীসকলক ফিউচাৰৰ কাৰণে প্ৰিপেয়াৰ কৰাব। তাৰপিছত নেশ্যনেল আমাৰ যিবিলাক ইণ্টিগ্ৰেশ্যন থাকে নাইবা গ্ল'বেল পিচ থাকে সেইবিলাকক প্ৰম'ট কৰিব, নাইবা ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত লক্ষ্য কৰিব। গতিকে এইখিনি বস্তু তোমালোকে লিখিব পাৰা। এইটো হৈছে কেৰিকুলামৰ। ইয়াৰ পৰা যিকোনো এটা ধৰা তোমালোকে উদ্দেশ্য হিচাপে ইয়াত উল্লেখ কৰিব পাৰা। শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া, পিছৰটো হৈছে শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া। গতিকে আমি জানোৱেই যে শিক্ষা এটা জীৱনজোৰা প্ৰক্ৰিয়া হয়। তোমালোকে ইয়াত লিখিব পাৰা যে ধৰা মাকৰ গৰ্ভৰ পৰা আৰম্ভ কৰি পিনি মৃত্যুৰ সময়ছোৱালৈকে শিক্ষা যিহেতু চলি থাকে অবিৰতভাৱে, গতিকে এনেকুৱা নহয় যে শিক্ষা এটা নিৰ্দিষ্ট সময়লৈকে হ'ব তাৰপিছত নাইকিয়া হৈ যাব। যদিও আমি মানে আনুষ্ঠানিকভাৱে শিক্ষা পাওঁ, এটা নিৰ্দিষ্ট প্ৰচেছত যাওঁ, তাত ধৰা তোমালোকৰ এটা নিৰ্দিষ্ট সময়ৰ পিছত শিক্ষা শেষ হৈ গৈছেগৈ, কিন্তু তথাপি শিকাটো কেতিয়াও শেষ নহয়। মানুহে জন্মৰ পৰা মৰালৈকে শিকি থাকিব, আনুষ্ঠানিক হওক অনানুষ্ঠানিক হওক বা মানে যি ধৰণৰে নহওক কিয় মুঠতে আমি শিক্ষাটো লাভ কৰি যাব লাগিব, আৰু শিক্ষা কেতিয়াও শেষ নহয়। এতিয়া ক'বলৈ গ'লে তোমালোকে এটা কনচেপ্ট পাইছিলা গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট। গ্ৰ'থটো কি হয়, এটা নিৰ্দিষ্ট সময়ৰ পিছত বিকাশটো বন্ধ হৈ যায় ন। এটা মানুহে এটা নিৰ্দিষ্ট সময়লৈকে ওখ হ'ব পাৰিব,
তাৰপিছত তেওঁলোকে ওখ নহয় ঠিক আছে গতিকে সেইটো হৈছে তোমাৰ গ্ৰোথ এতিয়া ক'বলৈ গ'লে ডেভেলপমেণ্টত কি হৈছে ডেভেলপমেণ্টটো নিৰ্দিষ্ট নহয় যে 10 দিনেই হ'ব 15 দিনেই হ'ব 20 দিনেই হ'ব গতিকে সেইটো কণ্টিনিউৱাছলি চলি থাকিব ন গতিকে তোমালোকে এই কথাখিনিকে জুকিয়াই পিনি লিখিবা যে শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া হয় এই বিষয়ে নিশ্চয় তোমালোকে গম পোৱাই তাৰপৰা হ'ল পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ দুটা নিৰ্ণায়ক উল্লেখ কৰা পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এতিয়া ক'বলৈ গ'লে পাঠ্যক্ৰম এখন যেতিয়া আমি কাৰিকুলাম এখন যেতিয়া আমি প্ৰস্তুত কৰিম তেতিয়া আমি চাব লাগিব যে ছ'চাইটিৰ ইণ্টাৰেষ্টখিনি তাত মিট হৈছেনে নাই ইণ্ডিভিজুৱেল বা যিখিনি মানে তোমাৰ তাত মানুহ আছে তেওঁলোকৰ ইণ্টাৰেষ্টখিনি তাত গুৰুত্ব দিয়া হৈছে নাই এটা চিলড্ৰেন মানে ধৰা শিশু এটাৰ তেওঁলোকৰ চাইক'লজিকেল যিখিনি এছপেক্ট থাকে ধৰা সেই বস্তুখিনি আমি গুৰুত্ব দিব লাগিব সেইখিনিত সোমাইছে নাই সোমোৱা এতিয়া শিশুৰ মেণ্টেল হওক ইম'চনেল হওক সেই ডেভেলপমেণ্টখিনিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব এতিয়া এনেকুৱা হ'ব লাগিব যে যিখন কাৰিকুলাম আমি বনাম সেইখন উপযোগী হ'ব লাগিব এনেকুৱা হ'ব নালাগে যে কাৰিকুলাম এখন আমি বনাই ল'লোঁ সেইখন কিন্তু আমাৰ বৰ্তমান সময়ৰ লগত খাপেই নাখায় সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব পাঠ্যক্ৰমখন ফ্লেক্সিবল হ'ব লাগিব যে প্ৰয়োজন অনুসৰি ভাল বস্তুখিনি তাত আমি ইনক্লুড কৰিম আউটডেটেড বস্তুখিনি তাৰ পৰা আমি আঁতৰাই দিম তাৰপৰা কাৰিকুলামখন চাইল্ড চেণ্টাৰটো হ'ব লাগিব ধৰা শিশুকেন্দ্ৰিক হ'ব লাগিব কাৰিকুলামখনত ভেলু অৰিয়েণ্টেড হ'ব লাগিব য'ত মানে ভেলুজখিনিৰ ওপৰত গুৰুত্ব দিয়া থাকিব এতিয়া সেই ক্ষেত্ৰত চাবলৈ গ'লে কাৰিকুলাম এখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বা নিৰ্ণায়ক হিচাপে তোমালোকে এই ফেক্টৰখিনি লিখিব পাৰা আমি কি পালোঁ যে ছ'চিয়েল নিডৰ ওপৰত ডিপেণ্ড কৰিব ইণ্ডিভিজুৱেল নিডৰ ওপৰত ডিপেণ্ড কৰিব চাইল্ডৰ চাইক'লজিৰ ওপৰত গুৰুত্ব দিব লাগিব মেণ্টেল ইম'চনেল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ সেইখন ইউটিলিটি থাকিব লাগিব সেইখন ফ্লেক্সিবল হ'ব লাগিব চাইল্ড চেণ্টাৰ্ড হ'ব লাগিব ভেলু অৰিয়েণ্টেড হ'ব লাগিব গতিকে এইখিনি বস্তু তোমালোকে উল্লেখ কৰিব পাৰা তাৰপিছত আহিলে 4 নম্বৰটো শিশুৱে কিদৰে জ্ঞান গঠন কৰে উদাহৰণসহ বুজাই লিখা এতিয়া চাইল্ডে কেনেকৈ নলেজ কনষ্ট্ৰাক্ট কৰে তাৰ ওপৰত সুধিছে এতিয়া হয়তো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ হ'লে যে যাবা হয়তো চাগে বহুতেই প্ৰথমতে ধৰা অভিজ্ঞতাৰ পৰা শিকে অনুকৰণ কৰি শিকে বা ধৰা তোমাৰ সমস্যা এটা সমাধান কৰিবলৈ গৈ শিকিছেগৈ আমি সেনেকৈ ধৰণে উল্লেখ কৰিম কিন্তু সেই বস্তুটো এটা নিৰ্দিষ্ট সময়ৰ পাছতে হয় তোমালোকে আৰম্ভ কৰিব লাগিব প্ৰথমতে ধৰা সৰুৰ পৰা চাইল্ডখিনি ধৰা তোমাৰ এবছৰ 1.5 বছৰ হৈছে বা সৰু বাচ্চাখিনিৰ পৰা আৰু সেইখিনিৰ পৰা আমি উল্লেখ কৰিব লাগিব এতিয়া ক'বলৈ গ'লে যদিও আমি অনুকৰণ কৰি বা অভিজ্ঞতাৰ যোগেদি শিকোঁ তথাপি আমাৰ প্ৰথম আমি শিকোঁ ক'ৰ পৰা আমি শিকোঁ আমাৰ 5টা ধৰা তোমাৰ যি ইন্দ্ৰিয় আছে সেই ইন্দ্ৰিয়কেইটাৰ পৰা শিকোঁ সেইকেইটাক কোৱা হয় ৰিচেপ্টৰ আৰু সেইকেইটাক আমাৰ গেটৱে অফ নলেজ বুলি কোৱা হয় এতিয়া ধৰা আমাৰ কাণখন হওক বা চকুকেইটা হওক বা আমাৰ ধৰা তোমাৰ যিটা ইন্দ্ৰিয় আছে 5টা সেই ইন্দ্ৰিয়কেইটাই বাহিৰৰ পৰা গোটেই বস্তুখিনি ইনফৰ্মেশ্যনখিনি ৰিচিভ কৰি ল'লে সেইখিনি কোৱা হয় ৰিচেপ্টৰ তাৰপিছত এই ইনফৰ্মেশ্যনখিনি পাই পিনি তেওঁলোকে কি কয় ৰিচেপ্টৰখিনি দি দিয়াৰ পাছত সেইখিনি ব্ৰেইনলৈ যাব ব্ৰেইনে তাৰ পৰা বেলেগ এটা বস্তুক গৈ পিনি তাৰ অৰ্ডাৰ দিবগৈ যে ৰিয়েকশ্যনটো দিবৰ কাৰণে সেইখিনিক কোৱা হয় ইফেক্টৰ্ছ যেনেকৈ আমাৰ মাস্কুলছখিনি গ্লেণ্ডখিনি সেইখিনি হৈছে তোমাৰ ইফেক্টৰ গতিকে ক'বলৈ গ'লে আমাৰ এইটো তোমালোকে পৰীক্ষাত উল্লেখ কৰিব লাগিব যে ৰিচেপ্টৰ আছে ইফেক্টৰ আছে ৰিচেপ্টৰ 5টা যিকেইটা ইন্দ্ৰিয় বুলি আমি ক'ব পাৰোঁ ধৰা তোমাৰ আমাৰ এতিয়া ধৰা গাতে মহ এটাই কামুৰি আছে আমি কেনেকৈ গম পালোঁ আমাৰ ছালখনে গম পালোঁ ন ছালে আমাক বুজাই দিলে যে আমাক কিবা এটা ধৰা কামুৰি আছে গতিকে সেই ইনফৰ্মেশ্যনটো ডাইৰেক্ট গ'ল আমাৰ ব্ৰেইনে গৈ পিনি আমাক কি কৰিব ব্ৰেইনে গৈ আমাক ক'ব যে হয় মহটো আহিছে গতিকে আমি মহটো খেদিব লাগে বা তাক মাৰিব লাগে গতিকে সেইটোৱে লগালগ আমাৰ হাতখন আহি পিনি এই ইফেক্টটোত ধৰা তোমাৰ ইনফৰ্মেশ্যনটো পোৱাৰ পিছত হাতখনে আহি পিনি মহটো মাৰিলেহি এতিয়া ক'বলৈ গ'লে সেই ৰিচেপ্টৰখিনিয়ে যিখিনি ইনফৰ্মেশ্যন থাকে সেইখিনি তেওঁলোকে ৰিচিভ কৰিব আৰু ইফেক্টৰ্ছখিনিয়ে সেই ইনফৰ্মেশ্যনখিনি তেওঁলোকে তাৰ ৰিয়েক্ট কৰিব ঠিক আছে এটা হৈছে এই বিষয়ে তোমালোকে উল্লেখ কৰিবা তাৰপিছত তোমালোকে লিখিবা যে শিশুৱে অভিজ্ঞতাৰ ফালৰ পৰা শিকে এতিয়া অভিজ্ঞতাৰ ফালৰ পৰা শিকোঁতে তোমালোকে উদাহৰণ দেখাব পাৰা যে ছাত্ৰ ছাত্ৰী সৰু বাচ্চাবোৰ থাকে তাহাঁতক আমি যেতিয়া কৈ থাকোঁ যে জুই নুচুবা আমুকো নকৰিবা তামুকো নকৰিবা তাহাঁতে নুশুনে কিন্তু তাহাঁতে যেতিয়া নিজেই গৰম বস্তু এটা চুই দিয়াৰ লগে তেওঁলোকে হাতখন পুৰিব ভয় খাব তাৰপিছত তেওঁলোকে চুবলৈ নাযায় মানে ইয়াত তেওঁলোকৰ অভিজ্ঞতাৰ যোগেদি হৈছে গতিকে সেই অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিব পাৰা তাৰপিছত অনুকৰণ কৰি পিনি আনে কিবা এটা কৰি আছে কি কৰিছে কি নাই কৰা তেওঁ চাই পিনি একেধৰণে কামটো কৰিব গৈছে সেই একেধৰণে তেওঁলোকে শিকিব পাৰে নাইবা মানে মেইনলি তোমালোকে এইকেইটা পইণ্ট লিখিবা তাৰ বাহিৰে তোমালোকে বেলেগ লিখিব পাৰা যে তোমালোকে ধৰা সমস্যা এটা সমাধান কৰি পাব ডে টু ডে লাইফত তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিব বা মানুহ লগ পাব বা আনৰ অভিজ্ঞতাৰ পৰাও শিকিব পাৰিব সেইবিলাকো তোমালোকে উল্লেখ কৰিব পাৰা কিন্তু এই ৰিচেপ্টৰ ইফেক্টৰ তাৰপিছত ধৰা অভিজ্ঞতা কেনেকৈ পাব অনুকৰণ কেনেকৈ কৰিব সেই বস্তুখিনি খালি প্ৰথমতে উল্লেখ কৰিবা তাৰ পাছতহে বাকী ছেকেণ্ডেৰী পইণ্টবিলাক ইনক্লুড কৰিবা তাৰপিছত আহিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ তোমাৰ শিক্ষা দৰ্শনৰ বিষয়ে লিখিবলৈ কৈছে
এতিয়া ক'বলৈ গ'লে ৰাধাকৃষ্ণনে ছেল্ফ ৰিয়েলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে, তাৰপৰা স্পিৰিচুৱেল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিছিলে। গতিকে আধ্যাত্মিক দিশটো আৰু ছেল্ফ ৰিয়েলাইজেশ্যন, আত্ম উপলব্ধি, সেইকেইটাৰ ওপৰতে তোমালোকে বাৰু তাৰ বাহিৰেও যিখিনি আমাৰ মেইন পইণ্ট আছে সেইখিনিৰ ওপৰত লগাই পিনি ৰাধাকৃষ্ণনৰ শিক্ষা দৰ্শনৰ বিষয়ে তোমালোকে উল্লেখ কৰিবা। তাৰপিছত আহিলে শিক্ষা হৈছে এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া। শিক্ষা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া হয়। আমি দ্বিপাক্ষিক আৰু ত্ৰিপাক্ষিক পাইছোঁ। দ্বিপাক্ষিক দুটা আছিলে, ত্ৰিপাক্ষিকত তিনিটা আছে। তিনিটা মানে ত্ৰিপাক্ষিক এইটো কাৰণে কৈছে কাৰণ তাত তিনিটা মেৰু থাকিব। মেৰুকেইটাত কোন কোন থাকিব? টিচাৰ থাকিব, ষ্টুডেণ্ট থাকিব আৰু পৰিৱেশ থাকিব। আৰু তোমালোকে কিছুমান কিতাপবোৰ এনেকৈও পাব পাৰা যে টিচাৰ আছে, ষ্টুডেণ্ট আছে আৰু পাঠ্যপুথি আছে, সেয়াও হ'ব পাৰে। গতিকে তোমালোকে যিয়ে নোপোৱা কিয় তোমালোকে দুইটাই মানে ধৰা তোমাৰ পৰিৱেশ উল্লেখ কৰিলেও শুদ্ধ হ'ব, পাঠ্যপুথি উল্লেখ কৰিলেও শুদ্ধই হ'ব। গতিকে এইটো প্ৰথমে লিখিবা যে জন ডিউৱে কনচেপ্টটো দিছিলে, তাত তেওঁ এইকেইটা পুলৰ বিষয়ে কৈছে, ইটো সিটোৰ লগত কেনেকৈ জড়িত, যে শিক্ষক থাকিব লাগিব, শিক্ষকে দিয়া বস্তুখিনি ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিব পাৰিব লাগিব। সেই গ্ৰহণ কৰিবৰ কাৰণে তেওঁ সেই পৰিৱেশটোত লাগিব। তাৰোপৰি ক'বলৈ গ'লে এতিয়া ধৰা যিখিনি বস্তু শিকিব সেইখিনি ক'ৰ পৰা কিহৰ যোগেদি হ'ব? পাঠ্যপুথি এখনৰ যোগেদি হ'ব। গতিকে আমি পাঠ্যপুথিটো মানে ওলাই কৰিব নোৱাৰোঁ। গতিকে পাঠ্যপুথি হওক বা পৰিৱেশ হওক, পৰিৱেশৰ বস্তুখিনিয়ে পাঠ্যপুথিৰ যোগেদি মানে কৰা হৈছে আৰু। গতিকে তোমালোকে টিচাৰ, ষ্টুডেণ্ট, পৰিৱেশ লিখিব পাৰা। তো কোনোবাই যদি ক'ৰবাত পাইছা যে পাঠ্যপুথি আছে, গতিকে তোমালোকে পাঠ্যপুথিৰ যোগেদিও লিখিব পাৰা। দুয়োটা লিখিলে শুদ্ধই হয়। ঠিক আছে। তাৰ পাছৰটো হৈছে লিংগ বৈষম্য দূৰ কৰিবলৈ ল'ব পৰা তিনিটা পদক্ষেপ আলোচনা কৰা। লিংগ বৈষম্য আঁতৰ কৰিব লাগে। এতিয়া লিংগ বৈষম্য আঁতৰ কৰাৰ ক্ষেত্ৰত মানে লিংগ বৈষম্য হয় কিয়? কাৰণ ছ'চাইটিয়ে বান্ধি দিয়া এটা নীতি নিয়ম নহয় জানো? গতিকে এইটো আঁতৰাব হ'লে আমি কি কৰিব লাগিব? আমি মেইনলি চাবলৈ গ'লে আমি মানুহখিনিৰ মাজত এৱাৰনেছ ক্ৰিয়েট কৰিব লাগিব। তাৰপৰা এই যে সকলোকে সমান অধিকাৰ বা সমান চকুৰে চাব লাগিব, ল'ৰা হওক ছোৱালী হওক, সকলোৰে সেই প্ৰয়োজনীয় অপ্ৰয়োজনীয়খিনি বা সকলোৰে ভাল পোৱা বেয়া পোৱাখিনি সেইবিলাক কেনেধৰণে চাব লাগিব। মানুহৰ মাজত এৱাৰনেছ ক্ৰিয়েট কৰিব লাগিব যে ল'ৰা হ'ল বা ছোৱালী হ'ল বুলি কথা এনেকুৱা নাই যে সকলো সমান। কিতাপবিলাকৰ যোগেদি বা আমাৰ মাছ মিডিয়াৰ যোগেদি আমি ধৰা তোমাৰ টিভিৰ যোগেদি এনেকুৱা ধৰণে দেখাব লাগিব যে যিবিলাক কাম আমি অকল ল'ৰাই কৰে বুলি ভাবোঁ, সেইবোৰ অকল ল'ৰাই নহয়, ছোৱালীও কৰিব পাৰে। যে আমি ভাবোঁ যে ধৰা অকল যুদ্ধ বোলে মহিলা পুৰুষ সৈনিকহে থাকে, কিন্তু সেইটো নহয় ন। ছোৱালীও এজ এ ছ'লজাৰ হিচাপে থাকিব পাৰে। হেলিকপ্টাৰখন ল'ৰাইও উৰাব পাৰিব, ছোৱালীও উৰাব পাৰিব। ভাত বনাই থকাই বা পাকঘৰত থকাটোতে অকল সীমাবদ্ধ নহয়। গতিকে এনেকুৱা ধৰণৰ উদাহৰণবিলাক আমি দিব পাৰিম যে ধৰা তোমাৰ ক্ৰিকেটত ছোৱালীও ভাল ফল দেখাব পাৰে, নাইবা তোমাৰ ফেশ্বন ডিজাইনিঙত ল'ৰা এটাই ভাল ফল দেখাব পাৰে ন। এনেকুৱা ধৰণৰ উদাহৰণবিলাক দিব পাৰিম। নাইবা আমি ধৰা তোমাৰ যিবিলাক আমাৰ কিতাপবিলাকত থাকে সেইবিলাকত আমি সেনেকুৱা ধৰণৰ টপিকবিলাক ইনক্লুড কৰিব পাৰোঁ। মানুহৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ মেল মিটিং পাতিব পাৰোঁ, য'ত আমাৰ সমাজৰ যিসকল ল'ৰা আছে বা ছোৱালী আছে যি তেওঁৰ সোঁতৰ বিপৰীতে গৈ পিনি তেওঁ বিভিন্ন ধৰণৰ ভাল ফলাফল দেখাইছে, আমি সেইবিলাকৰ বিষয়ে আলোচনা কৰিব পাৰোঁ। নাইবা তোমাৰ ক'বলৈ গ'লে ধৰা তোমাৰ মহিলাসকলক যে পুৰুষতকৈ কম নহয় বা তেওঁলোকেও সমানে অধিকাৰ আছে, তেওঁ সেই সমান অধিকাৰ দিব লাগিব আমি। নাইবা আমি ক'ব পাৰোঁ যে চৰকাৰৰ ক্ষেত্ৰত চৰকাৰে ধৰা বিভিন্ন ধৰণৰ আঁচনিবিলাক ল'ব লাগিব, যাৰ যোগেদি ল'ৰা আৰু ছোৱালী সকলোৱে সমানে সুযোগ পায়, সুবিধা পায়। ছোৱালী হ'ল বুলি তেওঁলোকে থাকি যাব সেনেকুৱা নহয়। নাইবা আমাৰ যিবিলাক চৰকাৰী সা সুবিধা থাকে, সেই সা সুবিধাবিলাক যাতে সকলোৱে সমানকৈ পায় তাৰ ওপৰত চকু দিব লাগিব। বা সেই চৰকাৰী যিবিলাক নীতি আছে সেই নীতিবিলাক কিমান ভালকৈ আমাৰ বাস্তৱত কাৰ্যকৰী হৈ যায় তাৰ ওপৰত গুৰুত্ব দিব লাগিব। এনেকুৱা ধৰণৰ কথাবিলাক তোমালোকে লিখিব পাৰা। মানে মেইনলি ক'বলৈ গ'লে লিংগ বৈষম্য আঁতৰ কৰাৰ ক্ষেত্ৰত তোমালোকে সজাগতা বৃদ্ধিৰ বিষয়ে লিখিব পাৰা, বিভিন্ন ধৰণৰ উদাহৰণবিলাকৰ বিষয়ে লিখিব পাৰা, সকলোকে সমান অধিকাৰ দিয়াৰ বিষয়ে লিখিব পাৰা, সামাজিক চিন্তাধাৰা সলনি কৰিবৰ কাৰণে লোৱা পদক্ষেপবিলাকৰ বিষয়ে লিখিব পাৰা, চৰকাৰী আঁচনিৰ বিষয়ে লিখিব পাৰা, চৰকাৰী আঁচনিবিলাক যে কি ধৰণে ভালদৰে কৰিলে ভাল হ'ব বা কাৰ্যকৰী হ'ব সেইবিলাকৰ বিষয়ে লিখিব পাৰা। গতিকে এনেকৈ ধৰণে তোমালোকে বিভিন্ন ধৰণৰ কথাবিলাক লিখিব পাৰা। ঠিক আছে। ইয়াৰ পাছৰটো হৈছে যে শিকনৰ তিনিটা মৌলিক বা মুখ্য নীতি উল্লেখ কৰা। আমি জানো যে শিকনৰ লজ অফ লাৰ্ণিং বুলি ক'লে আমি দুটা পাওঁ, এটা হৈছে মুখ্য নীতি আৰু এটা হৈছে আপোনাৰ ছেকেণ্ডেৰী নীতি। ছেকেণ্ডেৰী নীতি কি আছিল বাৰু পিছত চাম। এতিয়া মুখ্য নীতি বুলি ক'লে আমি তিনিটা নীতিৰ বিষয়ে পাইছোঁ। এটা হৈছে তোমাৰ প্ৰস্তুতিৰ নীতি, এটা হৈছে অনুশীলনৰ নীতি, এটা হৈছে তোমাৰ ফলাফলৰ নীতি। প্ৰস্তুতিৰ নীতি মানে ৰেডি থাকিব লাগিব, শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক সকলো। তেতিয়া তোমাৰ কি হ'ব? প্ৰস্তুত হ'ব লাগিব। যদি প্ৰস্তুত থাকে তেতিয়াহে শিকিব পাৰিব। এটা হৈছে অনুশীলন বা এক্সাৰচাইজৰ মানে নীতি হয়। ধৰা তোমাৰ কাৰোবাৰ যদি অনুশীলন নাথাকে, আমি পৰা বস্তু এটাও কি হয় যেতিয়া আমাৰ বহুদিন আমি ব্যৱহাৰ নকৰোঁ। তুমি আগতে খুব
টান অংক কিছুমান কৰিব পাৰিছিলা তোমাৰ প্ৰেক্টিছ নাইকিয়া হৈ থাকিলে প্ৰেক্টিছ নাইকিয়া হোৱাৰ ফলত তুমি এটা টাইমত গৈ পিনি সেইটো আগতে ইজি লগা অংকটোকে তোমাৰ কৰোঁতে অলপ সময় লাগিব বা তুমি ডিফিকাল্টি ফেচ কৰিব লাগিব গতিকে আমাৰ অনুশীলন প্ৰয়োজন যদি অনুশীলন হৈ থাকে তেতিয়া সহজ হৈ থাকিব অনুশীলন বন্ধ হৈ গ'লে তেতিয়া আমাৰ টান হৈ পৰিব ফলাফলৰ নীতি ধৰা ৰিজাল্টৰ ওপৰত দুটা হ'ব পাৰে এটা হ'লে পজিটিভ হ'ব পাৰে এটা নিগেটিভ হ'ব পাৰে পজিটিভ ফলাফলৰ কাৰণে কোনোবাই পুৰস্কাৰ পাইছে সেইটো পাই পিনি তেওঁলোকে আৰু ভালকৈ শিকিব গৈছে নিগেটিভো হ'ব পাৰে য'ত ধৰা তোমাৰ বেয়া ফল দেখাৰ কাৰণে বা ফলাফল বেয়া হোৱাৰ কাৰণে পানিছমেণ্ট পাইছে ঠিক আছে গতিকে আমাৰ এইকেইটাই মূল নীতি হৈছে প্ৰস্তুতিৰ নীতি অনুশীলনৰ নীতি আৰু ফলাফলৰ নীতি এয়া তোমালোকে লিখিব পাৰা পৰীক্ষাত ঠিক আছে আৰু এইটোৰ ওপৰত এটা ভিডিঅ' এটা বনাই থোৱা আছে তোমালোকে চাবলৈ খুজিলে চাব পাৰা লজ অফ লাৰ্ণিং বুলি মাৰিলে হ'ব ওলাই যাব তাৰ পাছতো হৈছে প্ৰাথমিক পৰ্যায়ৰ শিশুৰ শিকনত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ গুৰুত্ব আলোচনা কৰা ট্ৰায়েল এণ্ড এৰৰ মেথড এতিয়া ট্ৰায়েল মানে আমি লিখিব লাগে যে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ যোগেদি ধৰা তোমাৰ তাৰ গুৰুত্বটো কি আছে এতিয়া যদি তেওঁলোকে চেষ্টা কৰে বা ভুল হ'ল আকৌ চেষ্টা কৰিলে ধৰা তোমাৰ কিবা এটা কৰিব লৈছিলে প্ৰথমতে পৰা নাছিলে বাৰে চেষ্টা কৰিছে সেই প্ৰচেষ্টাৰ ফলত লাষ্টত গৈ পিনি তেওঁলোকে পাৰিছেগৈ ভুল কৰিছে তথাপিতো চেষ্টা কৰি আছে লাষ্টত গৈ পিনি সফল হৈছেগৈ তাৰপৰা কি শিকিব পাৰিব গতিকে ইয়াৰ গুৰুত্ব হিচাপে ক'বলৈ গ'লে ই আমাক কি হ'ব যে প্ৰাকৃতিকভাৱে বা নেচাৰেলি ষ্টুডেণ্টে শিকিব পাৰে তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ অভিজ্ঞতা বৃদ্ধি হ'ব বা তেওঁলোকে অভিজ্ঞতাৰ পৰা শিকিব পাৰিব ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ এক্টিভ লাৰ্ণিং হ'ব তেওঁলোকে এক্টিভ হৈ পিনি পূৰা তোমাৰ নিজেই জড়িত হৈ পিনি তেওঁলোকে শিকিব পাৰে তেওঁলোকৰ যিবিলাক সমস্যা সমাধানৰ শক্তি থাকে বা যোগ্যতা থাকে সেইবিলাক তেওঁলোকৰ বৃদ্ধি পাব তেওঁলোকৰ ধৈৰ্য বাঢ়িব কাৰণ তেওঁলোকে ভুল কৰিছে শুদ্ধ কৰিছে এইবিলাক ধৰা তোমাৰ বাৰে কৰি আছে ন তেওঁ ধৈৰ্য থাকিলে কৰিব পাৰিব গতিকে এইকেইটা উপকাৰী মানে ধৰা তোমাৰ ইম্পৰ্টেঞ্চৰ বিষয়ে তোমালোকে লিখিব পাৰা যে তেওঁলোকে নেচাৰেলি বা প্ৰাকৃতিকভাৱে শিকিব পাৰিব অভিজ্ঞতাৰ ফালৰ পৰা তেওঁলোকে শিকিব পাৰিব বা অভিজ্ঞতা আহৰণ কৰিব পাৰিব তেওঁলোকে এক্টিভলি শিকিব পাৰিব তোমাৰ ধৰা লাৰ্ণিং বাই ডুইং যিটো কোৱা হয় ন তাৰপৰা তোমালোকে ক'ব পাৰিব যে তেওঁলোকৰ প্ৰব্লেম ছলভিং এবিলিটি ডেভেলপ হ'ব তেওঁলোকৰ ধৈৰ্য বাঢ়িব এই কথাখিনি তোমালোকে ইয়াত লিখিব পাৰা তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হৈছে যে ধৰা তোমাৰ ছাত্ৰ ছাত্ৰীৰ গুণগত বিকাশৰ বাবে শিক্ষক দায়বদ্ধ ব্যাখ্যা কৰিব কৈছে যে কোৱালিটি ডেভেলপমেণ্টৰ বাবে চাইল্ডৰ হয় এতিয়া আমি এইটো এনেকৈ লিখিব পাৰোঁ যে শিক্ষক মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ঘৰখনৰ পাছতেই মেইন মানে প্ৰথমতে ঘৰখন পালে তেওঁলোকে তাৰ পাছতেই তেওঁলোকে বিদ্যালয়খনেই বেছিকৈ পায় গতিকে বিদ্যালয়খনক তেওঁলোকৰ ছেকেণ্ড ঘৰ বুলি আমি ক'ব পাৰোঁ আৰু বিদ্যালয়খনৰ ভিতৰতেই ছাত্ৰ ছাত্ৰীসকলে অধিক সময় কটায় বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শিক্ষকসকল একোজন তেওঁলোকৰ আইডিয়েল পাৰ্চন হয় গতিকে সেই শিক্ষাৰ গ্ৰহণ শিক্ষা প্ৰদান কৰা কাৰ্যত মানে সেই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ মনত শিক্ষকে এটা বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে গতিকে ছাত্ৰ ছাত্ৰীৰ যিখিনি অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন আছে বা তেওঁলোকৰ যিখিনি কোৱালিটি ডেভেলপমেণ্ট হ'ব লাগে সেই ডেভেলপমেণ্টখিনি শিক্ষকে ধৰা তোমাৰ যদি ভাল পথত দেখায় ভাল কথা শিকায় ভাল ধৰা তেওঁ উপদেশ দিয়াতকৈ তেওঁ আৰ্হি হিচাপে কিছুমান বস্তু দেখায় তেওঁ কৰা কামখিনি বা তেওঁ কৰাৰ প্ৰেক্টিকেলি বস্তুখিনিৰ লগত মিল থাকে ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰে তেওঁলোকক অভিজ্ঞতা দিয়ে তেওঁলোকক সদায় ধৰা আগবাঢ়ি যাবলৈ তেওঁলোকক অনুপ্ৰেৰণা যোগায় এই কামবিলাকৰ যোগেদি মানে ছাত্ৰ ছাত্ৰীৰ কোৱালিটি ডেভেলপমেণ্ট কৰিব পাৰে আৰু যদি এই ক্ষেত্ৰত যদি মানে ধৰা যিহেতু ছাত্ৰ ছাত্ৰীসকলে অধিক সময় বিদ্যালয়তে কটাইছে বা বিদ্যালয়তে ছাত্ৰ ছাত্ৰীসকলৰ দ্বিতীয় ঘৰ হয় বা শিক্ষকসকলেই ছাত্ৰ ছাত্ৰীসকলৰ আটাইতকৈ ধৰা তোমাৰ আইডিয়েল পাৰ্চন হয় তেওঁলোকে মানে এতিয়া এনেকুৱা কথা হয় ন যে শিক্ষক ছাত্ৰ ছাত্ৰীসকলক ঘৰত কিবা এটা কৈছে আৰু শিক্ষকে কিবা এটা কৈছে তেওঁ কেতিয়াও নামানে যে ঘৰত কোৱা কথাটো সঁচা হয় শিক্ষকে লাগিলে ভুলকৈ কওক তেওঁলোকৰ কাৰণে শিক্ষকে কোৱা কথাটোৱেই শিলৰ ৰেখা নিচিনা যে এইটোৱেই শুদ্ধ হ'ব গতিকে সেই ক্ষেত্ৰত শিক্ষকজনে যদি ভালদৰে পৰিকল্পিতভাৱে ভালকৈ যদি তেওঁলোকক এটা বৈজ্ঞানিকভাৱে তেওঁলোকে যদি কোৱালিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যদি চেষ্টা কৰে তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ গুণগত বিকাশ ভালদৰে হ'ব কিন্তু এই ক্ষেত্ৰত যদি শিক্ষকে তেওঁলোকে দায়বদ্ধ হৈ পিনি বা তেওঁলোকে নিজৰ ৰেচপনচিবিলিটি লৈ পিনি যদি কাম নকৰে বা সেইখিনি যদি কোনোবা সুৰুঙা থাকি যায় তেতিয়া ছাত্ৰ ছাত্ৰীৰ গুণগত বিকাশ নহ'ব গতিকে এই ক্ষেত্ৰত যদি নহয় তেনেহ'লে আমি ক'ব পাৰোঁ যে শিক্ষকসকলো দায়বদ্ধ হয় বুলি তাৰপৰা তোমালোকে আছে যে কাৰিকুলাম প্ৰস্তুতকৰণৰ 3টা নীতি ইয়াৰ কাৰণে তোমালোকে যিকোনো নীতি লিখিব পাৰা যে ধৰা তোমাৰ চাইল্ড চেণ্টাৰ্ড প্ৰিন্সিপল অফ চাইল্ড চেণ্টাৰ্ড আছিলে প্ৰিন্সিপল অফ ছ'চাইটি আছিলে মানে ধৰা তোমাৰ সামাজিক নীতিটোৰ ওপৰত লিখিব পাৰা মানে শিশুকেন্দ্ৰিক নীতিৰ ওপৰত লিখিব পাৰা ইউটিলিটিৰ ওপৰত লিখিব পাৰা ফ্লেক্সিবিলিটিৰ ওপৰত লিখিব পাৰা প্ৰব্লেম ছলভিঙৰ ওপৰত লিখিব পাৰা তাৰপিছত ফিউচাৰ লাইফৰ কাৰণে সেইবিলাক লিখিব পাৰা ডাইনেমিক হ'ব লাগিব সেইটো লিখিব পাৰা মানে এনেকৈ যিখিনি আমাৰ আমাৰ প্ৰিন্সিপলছকেইটা আমি পাইছিলোঁ সেই প্ৰিন্সিপলছকেইটা যিকোনো 3টা তোমালোকে ইয়াত লিখি দিলেই হৈ যাব
তাৰপাছত আহিলে সাম্প্ৰতিক সময়ত গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ প্ৰাসংগিকতা উল্লেখ কৰা, মানে বৰ্তমান টাইমত এতিয়া চাবলৈ গ'লে মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষাৰ বিষয়ে কৈছিলে ন, আৰু বৰ্তমান যদি আমি চাব যাওঁ তেন্তে এতিয়াও দেখিম যে আমি বৰ্তমান যিখন NEP আহিছে, NEPত ফাউণ্ডেশ্যনেল ষ্টেজটোৰ ওপৰত বেছি গুৰুত্ব দিছে। তোমালোকে এফলেনৰ নাম শুনিছা, এইবিলাকৰ যোগেদি কি কৰা হৈছে, এতিয়া TARL আহি আছে, কাম চলি আছে, গতিকে এইবিলাকৰ যোগেদি কি হৈছে ফাউণ্ডেশ্যনটো বিশেষভাৱে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিছে। গতিকে আমি এইটো মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ লগতো গুৰুত্ব দিব, মানে আমি মিলাব পাৰোঁ যে তেওঁ বুনিয়াদটো গঢ়াৰ ওপৰত গুৰুত্ব দিছিলে, ইয়াতো আমাৰ ক'বলৈ গ'লে বৰ্তমান ফাউণ্ডেশ্যনেল ষ্টেজটোৰ ওপৰতহে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হৈছে। গতিকে সেইটো এটা হ'ব পাৰে। মহাত্মা গান্ধীয়ে ভকেশ্যনেল ধৰা তোমাৰ মানে ইন ফিউচাৰ তেওঁলোকে কি কৰিব পাৰিব, ভকেশ্যনেল ট্ৰেইনিং দিয়াৰ ওপৰত, যেনেকৈ আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত তেওঁ বিভিন্ন ধৰণৰ কাম চাম কৰাৰ ওপৰত গুৰুত্ব দিছিলে ন। গতিকে বৰ্তমান টাইমতো ক'বলৈ গ'লে ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত খুব গুৰুত্ব দিয়া হৈছে। এতিয়াও বিচৰা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে যি কিবা এটা কলা শিকক, যিটোৰ যোগেদি তেওঁলোকে ইয়াৰ পিছৰ বিদ্যালয় এৰাৰ পাছত তেওঁলোকে সেইটো নিজৰ জীৱিকা হিচাপে পালন কৰিব পাৰে। গতিকে সেইটো আমি মহাত্মা গান্ধীৰ সেই সময়ৰ যিটো তেওঁলোকে স্বাৱলম্বী হ'ব বা ভকেশ্যনেল এডুকেশ্যনৰ বিষয়ে কৈছিল তাৰ লগত আমি মিলাব পাৰোঁ। তাৰপৰা মহাত্মা গান্ধীয়ে মাদাৰ টাংগৰ ওপৰত মানে মাতৃভাষাৰ ওপৰত গুৰুত্ব দিছিলে, বৰ্তমান যিটো বস্তু এতিয়া আমাৰ কাৰণে খুব প্ৰাসংগিক হৈ আছে। মহাত্মা গান্ধীয়ে চৰিত্ৰ গঠনৰ ওপৰত বা নৈতিক মূল্যবোধবিলাকৰ ওপৰত গুৰুত্ব দিছিলে, বা সেইখিনি ডেভেলপ হ'ব লাগে বুলি। এতিয়া যদি তোমালোকে চাব যোৱা আমাৰ বৰ্তমান টাইমতো মানে চৰিত্ৰ গঠনৰ ওপৰত বা আমাৰ যিখিনি মূল্যবোধ থাকিব লাগে সেইবিলাকৰ ওপৰত বৰ্তমান চলি আছে। কাৰণ অলপ দিনৰ আগতে তোমালোকে শুনিছিলা নিশ্চয় যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা উল্লেখ কৰিছিলে যে আমাৰ স্কুলৰ কিতাপবিলাকত মৰেল এডুকেশ্যনৰ ওপৰত এটা ধৰা এখন কিতাপ হ'ব লাগে বা এটা পাঠ হ'ব লাগে। গতিকে সেইবিলাক গুৰুত্ব দিয়া হৈছে ন। গতিকে মৰেল ডেভেলপমেণ্টৰ ওপৰত তেওঁ তেতিয়া যিটো কৈছিলে সেইটো বৰ্তমানো প্ৰাসংগিক হৈছে, যাৰ ফলত কেইদিনমানৰ আগতে আমাক তাৰ ওপৰত এখন কিতাপ বা এটা ছাবজেক্ট হোৱাৰ বিষয়ে কোৱা হৈছে। তাৰপিছত ক'বলৈ গ'লে মহাত্মা গান্ধীয়ে কৰ্ম অভিজ্ঞতাৰ বিষয়ে কৈছিলে, নিজে কৰি পিনি শিকা বা সেনেকৈ ধৰণে শিকি পিনি ধৰা তেওঁৰ জ্ঞান আহৰণ কৰাৰ ওপৰত, যিটো বস্তু আজিকালি মেইনলি গুৰুত্ব দিয়া হৈছে যে লাৰ্ণিং বাই ডুইং হ'ব লাগিব। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক এজন ফেচিলেটৰ হিচাপেহে আগুৱাই নিব, তাৰ বাহিৰে ছাত্ৰ ছাত্ৰীসকলেই নিজেই তেওঁলোকৰ নিজৰ জ্ঞান বা নিজৰ যিখিনি তেওঁলোকৰ থাকে ধৰা তোমাৰ শিকিব লগা কথা থাকে সেইখিনি তেওঁলোকে নিজেই প্ৰস্তুত কৰিব লাগিব বা সেইখিনি তেওঁলোকে আহৰণ কৰিব লাগিব। গতিকে সেইটো হ'ব পাৰে, ঠিক আছে। গতিকে সেইখিনি বস্তু আমি ইয়াত লিখিব পাৰোঁ যে মহাত্মা গান্ধীৰ সেই কথাখিনিৰ বৰ্তমান টাইমতো প্ৰাসংগিকতা আছে বুলি। তাৰপাছতো হ'ল যে সামাজিক পৰিৱৰ্তন আৰু সামাজিক বিৱৰ্তনত শিক্ষাৰ ভূমিকা। শিক্ষাৰ ভূমিকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শিক্ষাই সামাজিক সচেতনতা আনিব পাৰে, শিক্ষাৰ যোগেদি নতুন দৃষ্টিভংগীৰ সৃষ্টি হ'ব পাৰে, সমাজত যিবিলাক অন্ধবিশ্বাস আছে কুসংস্কাৰ আছে সেইবিলাক আঁতৰ কৰিব পাৰে। তাৰপিছত সমাজত সমতা সমানতা এই কনচেপ্টবিলাকৰ ওপৰত গুৰুত্ব দি পিনি বা সেনেকৈ সমতা আনিবৰ কাৰণে চেষ্টা কৰিব পাৰে। শিক্ষাৰ যোগেদি অৰ্থনৈতিক বিকাশ ঘটিব পাৰে, শিক্ষাৰ যোগেদি তোমাৰ মহিলা শিক্ষা হ'ব পাৰে বা মহিলাসকলৰ স্বাৱলম্বী কৰি তুলিব পৰা যাব। শিক্ষাৰ যোগেদি বৈজ্ঞানিক দৃষ্টিভংগী ডেভেলপ কৰাত সহায় কৰিব। আমাৰ বৰ্তমান মানে গ্ল'বেল যি পিচ আছে বা ক'বলৈ গ'লে একতা সংহতিৰ বিষয়ে যিবিলাক কোৱা হয় সেইবিলাক মানে নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ বিষয়ে বা ইণ্টিগ্ৰিটিৰ লগত জড়িত কথাবিলাকো বুজাৰ ক্ষেত্ৰত বা সেইবিলাকৰ ক্ষেত্ৰত কাম কৰাৰ ক্ষেত্ৰত আমাক শিক্ষাই সহায় কৰিব পাৰে। গতিকে আমি সেইটো ইনক্লুড কৰিব পাৰোঁ। তাৰপাছত আহিলে তোমাৰ ক'বলৈ গ'লে আমাৰ যি সংস্কৃতি আছে সংস্কৃতিৰ প্ৰচাৰ কৰিবৰ কাৰণে বা প্ৰসাৰ কৰিবৰ কাৰণে আমাক শিক্ষাই সহায় কৰিব পাৰে। গতিকে এইবিলাক যদি সলনি হয় তেতিয়াতো আমাৰ সামাজিক পৰিৱৰ্তন ঘটিব ন। গতিকে শিক্ষাৰ যোগেদি আমি এই কথাখিনি লিখিব পাৰোঁ যে সচেতনতা বৃদ্ধি হ'ব পাৰে, নতুন দৃষ্টিভংগীৰ কথা আহিব পাৰে, কুসংস্কাৰ বা অন্ধবিশ্বাস আঁতৰাৰ ওপৰত হ'ব পাৰে, সমাজত সমতা সমানতা স্থাপনৰ ক্ষেত্ৰত হ'ব পাৰে, অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত হ'ব পাৰে, মহিলা শিক্ষা মহিলা স্বাৱলম্বিতা সেইবিলাকৰ ওপৰত হ'ব পাৰে, বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তোলাৰ ওপৰত হ'ব পাৰে, সামাজিক যিটো আমাৰ একতা থাকে সংহতি থাকে সেয়াৰ মানে বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে, আমাৰ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। এই গোটেইখিনি বস্তু আমি ইয়াত লিখিব পাৰোঁ 13 নম্বৰ প্ৰশ্নটোৰ কাৰণে। তাৰপিছতো হৈছে শিক্ষাৰ পৰিৱৰ্তনশীল ধাৰাত শিক্ষকৰ ভূমিকা বিশ্লেষণ কৰা। এতিয়া ক'বলৈ গ'লে আমি আগত যিটো শিক্ষা বুলি পাইছিলোঁ ন সেই শিক্ষাৰ বস্তুটোকে আমি এতিয়া মানে শিক্ষকৰ লগত আমি অলপ মিলাই পিনি লিখিব পাৰোঁ। যেনেকৈ ধৰা শিক্ষকে শ্ৰেণীকোঠাত সামাজিক বা শ্ৰেণীকোঠাৰ ভিতৰতে হওক বা শ্ৰেণীকোঠাৰ বাহিৰতেই হওক বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ যোগেদি সেই সামাজিক সচেতনতা বৃদ্ধি কৰিব পাৰিব। শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ যোগেদি নতুন দৃষ্টিভংগীৰ সৃষ্টি হোৱাত তেওঁলোকক সহায় কৰিব। সমাজৰ পৰা কুসংস্কাৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাব যে কোনখিনি আমাৰ সমাজত চলি থকা অন্ধবিশ্বাস হয়, কোনখিনি কুসংস্কাৰ হয়, সেইখিনি আমি কেনেধৰণে আঁতৰাব লাগে সেই বিষয়ে তেওঁলোকে ক'ব পাৰিব। এতিয়া সমাজত সমতা সমানতাৰ
ইকুৱেলিটি ইকুইটি কনচেপ্টটোৰ ক্ষেত্ৰতো শিশুসকলক শিক্ষকে তাৰ ধাৰণা দিব পাৰে বা তেনেধৰণে তেওঁ বস্তুখিনি শিকাব পাৰে কাৰণ যদি তেনেকুৱা ধৰণৰ কনচেপ্ট এটা বিল্ড হয় তেতিয়া আমাৰ সেই বস্তুখিনি বাস্তৱ ক্ষেত্ৰতো গৈ পিনি আমাৰ কাৰ্যকৰী হ'বগৈ নাইবা ক'বলৈ গ'লে মানে সামাজিক একতা মানে ধৰা তোমাৰ সংহতি বজাই ৰখাৰ ক্ষেত্ৰত শিক্ষকে সহায় কৰিব পাৰে গতিকে এই কথাখিনিকে আমি যিখিনি আমাৰ শিক্ষাই সহায় মানে শিক্ষাৰ ফালৰ পৰা হ'ব সেই বস্তুখিনিকে আমি অলপমান সজাই পৰাই নিজৰ পৰা দুই এটা বস্তু এড কৰি পিনি আমি শিক্ষকৰ ক্ষেত্ৰত লিখিব পাৰোঁ তাৰপিছতো হৈছে এজন শিক্ষকে শিক্ষণৰ তাত্ত্বিক দিশসমূহ জনাটো অতি প্ৰয়োজনীয় কথা উক্তিষাৰ বিচাৰ কৰা এতিয়া ক'বলৈ গ'লে কয় শিক্ষক এজনে কিয় লাৰ্ণিং থিয়ৰিজবিলাকৰ বিষয়ে গম পাব লাগে আমি জানো যে লাৰ্ণিংটো ধৰা তোমাৰ এটা কমপ্লেক্স পদ্ধতি হয় ন মানে য'ত তোমাৰ ছাত্ৰ ছাত্ৰীসকল আছে সকলো ছাত্ৰ ছাত্ৰী একেই নহয় প্ৰতিজন ছাত্ৰ ছাত্ৰী এজন আনজনৰ লগত বেলেগ বেলেগ হ'ব গতিকে শিক্ষক এজনে ছাত্ৰ ছাত্ৰীৰ এই যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চবিলাক আছে ব্যক্তিগত পাৰ্থক্যবিলাক আছে সেই পাৰ্থক্যবিলাক জানিবৰ কাৰণে লাৰ্ণিঙৰ থিয়ৰিবিলাক জনাটো দৰকাৰ হ'ব বা লাৰ্ণিঙৰ ক্ষেত্ৰতো ক'বলৈ গ'লে তেওঁলোকে ছাত্ৰ ছাত্ৰীক আমি কেনেধৰণে শিকাব লাগে প্ৰথম কথা হ'ল ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে বিভিন্ন ধৰণৰ ভাগ থাকিব পাৰে সকলোৰে যোগ্যতা বা সকলোৰে ক্ষমতা একেই হ'ব নহ'ব পাৰে শিক্ষকে প্ৰথমতে সেইটো বুজাটো দৰকাৰ হ'ব তাৰপাছত যে বিভিন্ন ধৰণৰ লাৰ্ণিং থিয়ৰিবিলাক থাকিব সেইবিলাকৰ বিষয়ে তেওঁলোকে জনাটো দৰকাৰ কাৰণ সেইবিলাকৰ বিষয়ে গম পালেহে তেওঁ কি ধৰণে তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক বেলেগ বেলেগ ধৰণে তেওঁলোকৰ প্ৰয়োজন অনুসৰি তেওঁলোকক শিকাব পাৰিব সেয়া মেটাৰ কৰিব গতিকে এজে হ'ল চাবলৈ গ'লে এজন শিক্ষকে যদি লাৰ্ণিং থিয়ৰিখিনিৰ বিষয়ে জানে বা কোনটো পদ্ধতি ইউজ কৰিলে কোনটো মেথড ইউজ কৰিলে ভাল হ'ব বা ছাত্ৰ ছাত্ৰীসকল তোমাৰ ধৰক আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ কি সমস্যা আছে সেই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনটো দিশেদি আমি তেওঁলোকক শিকালে ভাল হ'ব সেইবিলাক জানি মানে ভালকৈ প্ৰয়োগ কৰিব পৰাকৈ আমাক কাৰ্যক্ষম কৰিবলৈ সহায় কৰিব লাৰ্ণিং থিয়ৰিজবিলাকে গতিকে সেই ক্ষেত্ৰত ক'বলৈ গ'লে এজন শিক্ষকে এই যে শিক্ষাৰ তাত্ত্বিক দিশসমূহ জনাটো অতি দৰকাৰী যে কেনেকৈ ধৰণে পঢ়াব লাগিব কি পঢ়াব লাগিব কোনটো পৰ্যায়ত পঢ়াব লাগিব কাৰ কাৰণে কেনেকুৱা হ'ব বয়স অনুপাতে কাক কেনেকৈ পঢ়াব লাগিব কাৰ প্ৰয়োজনীয়তাটো কি আছে কোনখিনি কিমানখিনি লেভেললৈকে পঢ়াৰ প্ৰয়োজন আছে ঠিক আছে মানে ধৰা তোমাৰ সৰু ল'ৰা এটাক যদি আমি ওপৰৰ কনচেপ্ট এটা দিব যাওঁ নহ'ব আমি তেওঁলোকে নেদেখা বস্তু এটা মানে ধৰা কনচেপ্ট দিব গৈছোঁ আমি তেওঁলোকে কল্পনাই কৰিব পৰা নাই আমি সেনেকুৱা বস্তু এটাৰ বিষয়ে বুজাই আছোঁ তেওঁ যদি তাক ধৰিবই পৰা নাই বুজিবই পৰা নাই তেতিয়া জানো কামত দিব তেওঁ শিকিব পাৰিব তেওঁ সেইকাৰণে আমি কি কৰিব লাগিব তেওঁলোকক প্ৰথমতে আমি ফিজিকেল কিবা এটা দেখাই ল'ব লাগিব যাতে তেওঁলোকৰ ধাৰণা এটা গঠন কৰাত সহায় হয় গতিকে এই বস্তুবিলাকৰ কাৰণে মানে ক'বলৈ গ'লে এজন শিক্ষকে শিক্ষণৰ তাত্ত্বিক দিশসমূহ জনাটো অতি প্ৰয়োজনীয় তাৰপিছতো হৈছে অভিজ্ঞতাৰ যোগেদি আহৰণ কৰা জ্ঞান স্থায়ী এতিয়া অভিজ্ঞতাৰ যোগেদি আমি কেনেকৈ জ্ঞান আহৰণ কৰোঁ সেইবিলাকৰ ওপৰত আমি লিখিব লাগিব এতিয়া ক'বলৈ গ'লে সেই অলপ আগত যেনেকৈ এটা উদাহৰণ দিয়া হৈছিল যে শিশুসকলে ধৰা গৰম ধৰা এটা মমডাল জ্বলি আছে নুচুবা বুলি কৈ দিলে চাকি এখন জ্বলি আছে তেওঁলোকক নুচুবা বুলি ক'লে তেওঁলোকে নুশুনে কিন্তু তেওঁলোকে যে চুব তেওঁলোকে পুৰিব অভিজ্ঞতা হ'ব ভয় খাব তেওঁ তেতিয়াহে তাত নুচুৱে গতিকে নাইবা আমি সেইটো উদাহৰণ দিব পাৰোঁ নাইবা আমি এনেকৈ দেখুৱাব পাৰোঁ যে অভিজ্ঞতাৰ যোগেদি যে ধৰা তোমাৰ ট্ৰায়েল এণ্ড এৰৰ মেথডৰ যোগেদি তেওঁলোকে চেষ্টা কৰি থাকিব কৰি তেওঁলোকে এটা অভিজ্ঞতা আহৰণ কৰিব অভিজ্ঞতা আহৰণ কৰি পিনি তেওঁলোকে তাত যিখিনি বস্তু শিকিব সেইটো তেওঁলোকৰ স্থায়ী হৈ যাবগৈ সেই বিষয়ে লিখিব পাৰোঁ গতিকে অভিজ্ঞতাৰ যোগেদি কেনেকৈ আমি জ্ঞান আহৰণ কৰোঁ সেই জ্ঞানবিলাক যে আমাৰ ভৱিষ্যতলৈ থাকি যায় কাৰণ সেয়া কোনো মুখস্থ বা তেনেকৈ ধৰণে কৰা বিদ্যা নহয় ন যিখিনি বস্তু তেওঁলোকে অভিজ্ঞতাৰ যোগেদি লাভ কৰিছে সেইখিনি তেওঁলোকে বুজি পাইছে যে এইটো কিয় হৈছে বা কোনটো কাম কৰাৰ কাৰণে কি হৈছে আমি কেনেকৈ ধৰণে কি কৰিব লাগিব তেওঁলোকৰ অভিজ্ঞতাই তেওঁলোকক সেই কথাখিনি ভালদৰে অকল তেওঁলোকে নলেজ লেভেলত নহয় তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং লেভেলত বা তেওঁলোকৰ এপ্লিকেশ্যন লেভেলত তেওঁলোকৰ সিমানখিনি ডেভেলপ এটা হৈ গৈছেগৈ গতিকে সেই ক্ষেত্ৰত ক'বলৈ গ'লে অভিজ্ঞতাৰ যোগেদি আমি যিখিনি বস্তু আহৰণ কৰিম সেইখিনি স্থায়ী হ'ব গতিকে সেই কথাখিনি তোমালোকে বহলাই পিনি লিখিবা ইয়াৰ পাছত আহিলে অসমৰ প্ৰাথমিক শিক্ষাৰ গুণগত উত্তৰণৰ বাবে ৰাজ্যিক পৰ্যায়ত গ্ৰহণ কৰা অন্ততঃ 4টা পদক্ষেপ বৰ্ণনা কৰা মানে ইনিচিয়েটিভৰ বিষয়ে সুধিছে কোৱালিটেটিভ ইম্প্ৰুভমেণ্টৰ ওপৰত এলিমেণ্টাৰী এডুকেশ্যনৰ গতিকে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত কি ধৰণৰ ৰাজ্যিক পৰ্যায়ত লৈছে আমি লিখিব পাৰোঁ তাৰ বিষয়ে এতিয়া ক'বলৈ গ'লে আমি SSৰ বিষয়ে লিখিব পাৰোঁ মানে SSৰ যোগেদি কি কাম কৰা হয় বা তাৰ যোগেদি কি কৰিব বিচৰা হৈছে আমি নিপুণ অসমৰ বিষয়ে লিখিব পাৰোঁ নিপুণ অসমৰ যোগেদি কি ধৰণে লিটাৰেচি এণ্ড নিউমেৰেচিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে গুণোৎসৱৰ বিষয়ে লিখিব পাৰোঁ যাৰ যোগেদি গুণোৎসৱৰ যোগেদি কেনেকৈ ধৰণে কিখিনি কাম কৰা হৈছে তোমালোকে তাৰপৰা ক'বলৈ গ'লে PM পোষণৰ বিষয়ে লিখিব পৰা যিটো মিড ডে মিলৰ বিষয়ে কওঁ তাত ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি তেওঁলোকে পাব লাগে খাদ্যৰ যোগেদি
খিনি পোৱাৰ ক্ষেত্ৰত কি ধৰণে গুৰুত্ব দিয়া হৈছে বৰ্তমান PMC স্কুলখনৰ বিষয়ে লিখিব পাৰোঁ এইটো খালি ধৰক নেশ্যনেল লেভেলত হয় PMC স্কুল কিছুমান আছে সেই স্কুলবিলাকত বিশেষভাৱে কিছুমান বস্তু কাম কৰি থকা হৈছে সেইবিলাকৰ বিষয়ে আমি উল্লেখ কৰিব পাৰোঁ নাইবা আমি দীক্ষা এপটোৰ বিষয়ে লিখিব পাৰোঁ যাৰ যোগেদি ধৰা তোমাৰ ক'বলৈ গ'লে কেনেধৰণে এটা লাৰ্ণিং প্লেটফৰ্ম এটা ডেভেলপ কৰা হৈছে বা এনেকৈ প্ৰভাইড কৰা হৈছে তাৰপৰা আমি ধৰক নিষ্ঠা ট্ৰেইনিঙৰ বিষয়ে লিখিব পাৰোঁ য'ত ধৰা শিক্ষকসকলক ট্ৰেইনিং দি পিনি কেনেকৈ তেওঁলোকক আৰু প্ৰফেশ্যনেলি ইম্প্ৰুভ কৰিব পাৰি বা তেওঁলোকৰ প্ৰফেশ্যনেল গ্ৰোথ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে গতিকে তোমালোকে এইবিলাকৰ বিষয়ে লিখিব পাৰা ইয়াৰ ভিতৰত যিকোনো চাৰিটা তোমালোকৰ সহজ যেন লাগে তাৰ বিষয়ে লিখিবা গতিকে এইটোৱে আছে আমাৰ এইখিনিয়ে আছিলে ভিডিঅ'টোত গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা এইখিনি জাষ্ট মই এটা আভাসহে দিছোঁ যে আমি এনেকৈ লিখিব পাৰোঁ বুলি ইয়াৰ লগত বহুতখিনি বস্তু আমি এড কৰিব পাৰোঁ যিখিনি চব বস্তু আলোচনা কৰি থকাটো সম্ভৱ নহয় গতিকে তোমালোকে তোমালোকৰ নিজৰ ফালৰ পৰা কিছুমান বস্তু এড কৰিবা সদায় মনত ৰাখিবা আমি যেতিয়া এনেকুৱা ধৰণৰ প্ৰফেশ্যনেল কোৰ্চবিলাকত উত্তৰবিলাক লিখোঁ আমি কিতাপত কি পাইছোঁ বা কেনেকৈ ধৰণে আছে সেইবিলাকতকৈ বেছি মেটাৰ কৰে আমি প্ৰেক্টিকেলি সেই প্ৰশ্নটো কেনেকৈ ধৰণে হেণ্ডেল কৰিছোঁ বা প্ৰেক্টিকেল নলেজ আমাৰ বা যিটো বস্তু আমাৰ ক্লাছৰুমত তাত কৰিলে ভাল হ'ব বা যিটো বস্তু সঁচাই কামত আহিব কাৰ্যকৰী হ'ব পাৰে সেই বস্তুবিলাকৰ উদাহৰণ দিয়াটোৱে আমাৰ কাৰণে বেছি প্ৰয়োজনীয় গতিকে তোমালোকে তোমালোকৰ উত্তৰবিলাকো তেনেকৈ ধৰণে ডেভেলপ কৰিবা যাতে যিজনে বহীখন চাব তেওঁ যাতে ফিল কৰিব পাৰে যে এওঁ যিটো উত্তৰ লিখিছে সেইটো কিতাপখন পঢ়ি পিনি বা মুখস্থ মাতি বা এনেকৈ লিখা প্ৰশ্নৰ উত্তৰ নহয় এইটো তেওঁলোকে সমস্যাটো বুজি পাইছে সমস্যাটো বুজি পাই পিনি তেওঁ নিজৰ ফালৰ পৰা নিজে ভাবি পিনি এটা উত্তৰ দিছে বা তেওঁ নিজৰ মতামত প্ৰকাশ কৰিছে বা তেওঁ নিজৰ থিংকিংটো বা তেওঁৰ চিন্তাধাৰাখিনি তাত প্ৰকাশ কৰিছে গতিকে তোমাৰ প্ৰশ্ন কাকতখনত লিখা উত্তৰকেইটাই তোমাৰ চিন্তাধাৰাটো প্ৰকাশ কৰিব লাগে গতিকে কেনেধৰণে উত্তৰবিলাক লিখিবা তেতিয়া সাধাৰণতে স্ক'ৰবিলাক নম্বৰটো পোৱাত অলপ সহায় হয় গতিকে এয়াই আছিলে আজিলৈ ইমানেই থেংক ইউ